বিজেপিৰ মিশন পশ্চিমবংগ মমতা বেনাৰ্জীক হুংকাৰ অমিত শাহৰ পশ্চিমবংগৰ ঐতিহ্য আৰু স্বাভিমান ৰক্ষাৰ যুঁজত নামিব বিজেপি অনুপ্ৰৱেশকাৰীক ভোটৰ স্বাৰ্থত বৰপিৰা পাৰি দিয়াৰ অভিযোগ মমতাৰ বিৰুদ্ধে পশ্চিমবংগৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি নতুন বছৰৰ প্ৰাক্ষণত পশ্চিমবংগত সমাগত বিধানসভা নিৰ্বাচনৰ ৰণনীতি যুগুত কৰাত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ সোমবাৰে অসমৰ পৰা পুনে পুনে পশ্চিমবংগত উপস্থিত হৈ ৰাজ্যখনৰ বিজেপি নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী অমিত শাহ মাৰ্চ আৰু এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণকৌশল যুগুত কৰে অমিত শাহে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ সম্পূৰ্ণ সাজু হৈছে গেৰুৱা শিবিৰ বিশেষকৈ পশ্চিমবংগৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন আৰু অনুপ্ৰৱেশকাৰীৰ অবাধ বিচৰণৰ বিৰুদ্ধে হুংকাৰ অমিত শাহৰ ভোটৰ স্বাৰ্থত বাংলাদেশীক আশ্ৰয় দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছক উফৰাই অনুপ্ৰৱেশকাৰী তথা বাংলাদেশীক বাছি বাছি চিনাক্ত কৰাৰ সংকল্প গৃহমন্ত্ৰী অমিত শাহৰ অনুপ্ৰৱেশকাৰীৰ বাবে এতিয়া শংকিত আৰু চিন্তিত পশ্চিমবংগৰ জনতা भय भ्रष्टाचार कुशासन और घुसपैठ की जगह विरासत विकास और गरीब कल्याण की एक मजबूत सरकार बनाने का बंगाल की जनता का संकल्प बंगाल में जहां पर भी जाते हैं वहां दिखाई पड़ता है तृणमूल कांग्रेस के 15 साल के शासन में भय भ्रष्टाचार और कुशासन और विशेषकर घुसपैठ से बंगाल की जनता चिंतित भी है भयभीत भी है और आशंकित भी है পশ্চিমবংগৰ জনতাক গৃহমন্ত্ৰী অমিত শাহৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস পশ্চিমবংগৰ ঐতিহ্য ৰক্ষাৰ বাবে কাম কৰিব বিজেপিয়ে বিকাশৰ গংগা বুৱাই আনিবলৈ চেষ্টা কৰিব বিজেপিয়ে একে সময়তেই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ ল'বলৈ বদ্ধপৰিকৰ ভাৰতীয় জনতা পাৰ্টি विकास की गंगा फिर से बड़ी तेज गति से बहेगी और गरीब कल्याण जो बंगाल का आज बहुत महत्वपूर्ण मुद्दा बना है देश भर में जहां जहां एनडीए सरकार है भाजपा सरकारें हैं हमने गरीब कल्याण को प्राथमिकता दी है यहां पर भी गरीब कल्याण को प्राथमिकता दी जाएगी और इस सब के साथ साथ एक ऐसी मजबूत राष्ट्रीय ग्रिड बनाएंगे जो बंगाल से घुसपैठ को समाप्त कर देंगे মমতা বেনাৰ্জীৰ আমোলত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে আক্ৰমণাত্মক গৃহমন্ত্ৰী অমিত শাহ ভয় আৰু ভ্ৰষ্টাচাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগৰ পৰিচয় হৈ পৰিছে বুলি উল্লেখ কৰে বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে भय और भ्रष्टाचार ये बंगाल का पहचान बना हुआ है बीजेपी सरकार का संकल्प 15 अप्रैल 2026 के बाद जब भाजपा सरकार बनेगी बंग गौरव बंग संस्कृति उसके पुनर्जागरण की हम फिर से शुरुआत करेंगे সংবাদ মেলতে মমতা বেনাৰ্জীৰ বাংলাদেশ প্ৰীতি উদঙালে গৃহমন্ত্ৰী অমিত শাহে সীমান্তত কাটাতাৰৰ ব্যৱস্থা কৰিবলৈ ভূমি বিচাৰি মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছিল গৃহমন্ত্ৰীয়ে 7 বাৰ পত্ৰ প্ৰেৰণ কৰিছে গৃহমন্ত্ৰীয়ে কিন্তু কাটাতাৰৰ বাবে সীমান্তত ভূমি দিব নিবিচাৰি বুলি মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অমিত শাহৰ बीएसएफ को भूमि देनी पड़ेगी फेंसिंग के लिए भारत सरकार को मेरे स्तर पर मैंने 7 पत्र लिखे ममता बनर्जी को ये 6 साल के अंदर 3 बार गृह सचिव यहां कर मीटिंग कर गए चीफ सेक्रेटरी से मैं पूछना चाहता हूं तृणमूल कांग्रेस की सरकार को जमीन देने में क्या डर है कि आपकी कोई रिस्पॉन्सिबिलिटी नहीं है या आप घुसपैठ होने देना चाहते हो और फिर भी नदी नाले जंगल कहीं से कोई घुसपैठिया आ जाता है कहां आता है सबसे पहले गांव के थाने और पटवारी के बगैर कोई रह सकता है इसके डॉक्यूमेंट कौन बना रहा है बंगाल सरकार बना रही है
देश भर से जो घुसिए पकड़े जा रहे हैं, इनके पास से बंगाल के डॉक्यूमेंट, फर्जी डॉक्यूमेंट पकड़े जाते हैं। 2021 চনতো পশ্চিমবংগত চৰকাৰ গঠনৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছিল বিজেপিয়ে, কিন্তু আসনৰ সংখ্যা বৃদ্ধি পাইছিল যদিও মমতা বেনাৰ্জীৰ কৌশলী ৰাজনীতিৰ হাতত পৰাস্ত হৈছিল গেৰুৱা শিবিৰ। এইবাৰ আকৌ পশ্চিমবংগত চৰকাৰ গঠনৰ ব্লু প্ৰিণ্ট ৰচিছে বিজেপিয়ে। অনুপ্ৰৱেশকাৰীৰ সমস্যা, দুৰ্নীতি, পশ্চিমবংগৰ ঐতিহ্য ৰক্ষাক শ্লোগান হিচাপে লৈ নিৰ্বাচনী ৰণত নামিবলৈ সাজু হোৱা বিজেপিক এইবাৰো ৰাজ্যখনৰ জনতাই কিমান আস্থাত লয় সেয়া এতিয়া সময়ৰ হাতত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।